টিহুৰ বিশিষ্ট সমাজকৰ্মী নলবাৰী জিলা বিজেপিৰ উপসভাপতি দুলাল চন্দ্ৰ দাসৰ আকস্মিক বিয়োগত শোকস্তব্ধ বৃহত্তৰ টিহু অঞ্চল। কালি নলবাৰী এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয় দুলাল চন্দ্ৰ দাসৰ। আজি টিহু নগৰ উন্নয়ন সমিতি আৰু মিলিত সংঘৰ উদ্যোগত অৰ্ধশতাধিক দল সংগঠনে তেওঁৰ নশ্বৰ দেশত শেষ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ পিছতে টিহু নগৰৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় দুলাল চন্দ্ৰ দাসৰ। যোৱাকালি আমাৰ টিহুৰ সমাজ জীৱনৰ এগৰাকী বিশেষ ৰাজহুৱা চিকিৎসালয় তথা টিহু আৰক্ষী থানাৰ পৰিচালনা সমিতিৰ সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ উপসভাপতি শ্ৰদ্ধাৰ দুলাল চন্দ্ৰ দাসদেৱৰ যোৱাকালি ইহলীলা সম্বৰণ হয়। সেই সূত্ৰে আজি তেখেতক আমি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। টিহু নগৰ উন্নয়ন সমিতি আৰু টিহু মিলিত সংঘৰ উদ্যোগত আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আমি সকলোৱে তেখেতক শেষ বিদায় জনাম। আমি পোনে পোনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ যাব বিচাৰিছোঁ। আমি প্ৰথমতে আমাৰ মাজত উপস্থিত হৈছে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাসদেৱ। আমি তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ৰহমান ডাঙৰীয়াক আমি আহি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আহ্বান জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেন্দ্ৰীয় টিহু অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আমাক সংগ দিবলৈ আমি অনুৰোধ জনাইছোঁ। যাতে স্থান পায় তাৰ কাৰণে ভগৱানৰ ওচৰত সকলোৱে আমি এমুনিট সময় মনো প্ৰাৰ্থনা কৰিম আৰু সকলোকে মনো প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰয়াত দুলাল চন্দ্ৰ দাসৰ অন্তিম যাত্ৰাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থকাৰ লগতে অনেক গুণমুগ্ধই অশ্ৰুযুক্ত নয়নেৰে অংশগ্ৰহণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰয়াত দুলাল চন্দ্ৰ দাসৰ নশ্বৰ দেশত।
নিউজ ডেস্ক ৰিপৰ্ট DA 365 অসম।